নমস্কাৰ বন্ধুসকল, আজি বহুতেই দুখৰ দিন, বিশেষকৈ আমাৰ কিছু সংখ্যক অসমীয়াৰ বাবে। আজি মই কৈছোঁ যে দুখৰ দিন কি কাৰণত ক'ব লগা হৈছে যে দুখৰ দিন বুলি। আজিৰ দিনটোত এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰেম চাব গৈছে, তাকো কি আমাৰ অসমে পতাই নাই, পাতিছে বুক মাই শ্ব'য়ে। বেছিভাগ অসমীয়াই আজি দুখ প্ৰকাশ কৰিছে, কিয়নো যে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই। আৰু যিহেতু আমি কেইদিনমান আগতে গম পাইছিলোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 8 ডিচেম্বৰত আমি চেষ্টা কৰিছোঁ চাৰ্জশ্বিট দাখিল কৰাৰ বাবে। সেইবাবে আমি বহুতে ৰৈ আছিলোঁ যে 8 ডিচেম্বৰত আমি জুবিনদাৰ কেনেকৈ কি হ'ল সেই কথাখিনি আমি গম পাম বুলি কিনে বহুতে ৰৈ আছিলোঁ। সেই আশাত চেঁচা পানী পৰিলে। গোটেই অসমবাসীয়ে বিচাৰি আছে এটা ন্যায়, জুবিনদাৰ ন্যায়। জুবিনদাৰ ন্যায় নোপোৱা পৰ্যন্ত আমাৰ অসমত ইমান ডাঙৰ এটা প্ৰগ্ৰেম কৰা প্ৰকৃত জুবিন অনুৰাগীসকলে আমি সহিব পৰা নাই। আমি সেই দুখটো বহুতেই বেয়াকৈ লাগিছে। প্ৰকৃত অনুৰাগী বুলি কি কাৰণত কৈছোঁ যে কিছু সংখ্যক মানুহে দেখিছোঁ জুবিনদাক মানে ট্ৰেণ্ডিঙত লৈ লৈছে। ট্ৰেণ্ড গ'ল, জুবিনদাক পাহৰি গ'ল 2-3 দিন। কিয়নো আপোনালোকৰ সেই 4 দিনৰ কথা, সেই মৃত্যুৰ সময়ত যে ইমান মানুহ হৈছিলে, অসমখনেই গোটেই স্তব্ধ হৈ গৈছিলে, সেইখিনি কথা জানো আপোনালোকৰ মনত নপৰে? 80% অসমীয়াই এতিয়াও জুবিনদাৰ ন্যায় নোপোৱাৰ বাবে বহুত দুখ কষ্ট কৰি আছে। এটাই অনুৰোধ কৰিছোঁ, জুবিনদাক ট্ৰেণ্ডত লৈ নাযাব কেতিয়াও। আৰু জুবিনদা আমাৰ মাজত আছে আৰু সদায় জীয়াই ৰাখিম। আমি প্ৰকৃত অনুৰাগীসকলে জয় জুবিনদা। আৰু শেষত এটা কথাই ক'ম, সকলোৱে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু কিছু সংখ্যক মানুহে প্ৰকৃত অনুৰাগী নহয়, কিয়নো প্ৰকৃত অনুৰাগী যিসকল আছে সেইসকলে এতিয়াও দুখত জুবিনদাৰ ন্যায় পোৱা নাই। আমি জুবিনদাৰ অনুৰাগী, আমি জুবিন যুগৰ মানুহ, আৰু আমি সদায় জুবিনদাক জীয়াই ৰাখিব লাগিব। জয় আই অসম।